নলবাৰীৰ ঘগ্ৰাবিলৰ পথাৰত হাতীয়ে চলালে সন্ত্ৰাস। দীৰ্ঘদিন ধৰি নলবাৰীৰ উত্তৰ অঞ্চলত বদৰীয়া হাতীৰ জাকে চলোৱা সন্ত্ৰাসত কৃষকসকলকে ধৰি সাধাৰণ লোকসকল বাৰুকৈ ক্ষতিগ্ৰস্ত হৈছে। বৃহত্তৰ অঞ্চলটোত নিতৌ হাতীয়ে সন্ত্ৰাস চলাই অহাৰ পিছত কালি নিশাৰ ভাগত হাতীৰ জাকে পুনৰ সন্ত্ৰাস চলালে জিলাখনৰ ঘোগাবিলৰ খেতি পথাৰত। অঞ্চলটোৰ ভৱেন মেধি, কন্দৰ পকলিতা, জোন শৰ্মাকে ধৰি বহু পৰিয়ালে ঘোগাবিলৰ পথাৰত কপালৰ ঘাম মাটিত পেলাই কৰা খেতিডৰা খাই নষ্ট কৰে হাতীৰ জাকটোৱে। হাতীৰ জাকটোৱে পকা ধান খাই তহলিং কৰাৰ লগতে শ শ বিঘা পকা ধানৰ খেতি নষ্ট কৰে। পৰৱৰ্তী সময়ত হাতীৰ জাকটোৱে বহু পৰিমাণৰ কলগছৰ খেতি নষ্ট কৰি পেলায়। ইয়াকে লৈ কৃষকসকল চৰম হতাশাত ভুগিবলগীয়া হৈছে। মোটামুটি 6 বিঘা 7 বিঘা মাটি খাচী ধান, এই ধান খাচী এগিলাখান এই জা ধান আছিল, জা ধান কাটিব পৰা হোৱা নাছিল। আজি তাত 10 দিন থাকিলে হয়, কিন্তু কালি যোৱা ৰাতি 7টা বজাত আহি হাতীয়ে বহুতো নিষ্ট কৰিছে। 6-7 বিঘা মাটি ধান খাই পেলাইছে। এতিয়া ধানৰ অৱস্থা নাই, একেবাৰে ধান একেবাৰে বৈ আহি গৈছে। গোটাই পিচি মিচি খাই হাগি আৰু খচি 10-12টা হাতী আবিলত অত্যাচাৰ কৰিছে। প্ৰশাসনক যাতে হাতী মোৰ দৰে কোনো খেতিয়কৰ মানে ক্ষতি নহয়, তাৰ বাবে আমি প্ৰশাসনক অনুৰোধ কৰিছোঁ যাতে প্ৰশাসনে হাতীখিনিক দূৰলৈ আঁতৰি দিয়ে, নহ'লে বাৰ বাৰ যদি এনেকুৱা কৰে আমি খেতি কৰি ভাত খাম কেনেকৈ। আৰু চৰকাৰক সেইটোৱে অনুৰোধ যাতে এই বন বিভাগৰ মানে যিখিনি আমাৰ কৰ্মীখিনিক যাতে হাতীখিনি আঁতৰাই নিয়ে, তাৰ বাবে আমি অনুৰোধ কৰিছোঁ। নহ'লে খেতিয়কখিনি আমি বিপদত পৰিছোঁ। নষ্ট কৰিছে মানে 12 বিঘা পুখুৰী 2টা আছিল। সেই 2টা পুখুৰীত কল গছ আছিল, কলৰ ফাৰ্ম আছিল। কল মোটামুটি 4-5শ কল ভাঙি চুৰমাৰ কৰি ফেলছে। এতিয়া পুখুৰীত একোৱেই নাই, একেবাৰে অৱস্থাই নোহোৱা কৰি ফেলছে। ধান খেতি খালাক, পুখুৰীৰ কলগছ খালাক, আমি কি কৰি খাম? সেইকাৰণে চৰকাৰক বাৰ বাৰ অনুৰোধ কৰিছোঁ যাতে এনেকুৱা দুৰ্যোগ নহয়, একেবাৰে বিৰাট বিপদত পৰিছোঁ। আৰু মানে জহাই দিয়া হাতীয়ে সেইবিলাক হাতী যাতে হেৰি কৰে। আৰু চৰকাৰক আমি এটাই অনুৰোধ কৰিছোঁ যাতে এতিয়া বিপদত পৰিছোঁ, যাতে চৰকাৰে আমাক কিবা যাতে সহায় সহযোগ কৰে, তাৰ বাবে আমি অনুৰোধ কৰিছোঁ যাতে আমাক বিপদৰ পৰা সাৰে। আমি বস্তুটো আমি চলি আমি কেনেকৈ খুৱাম, কি কৰিম, তাৰ বাবে চৰকাৰে যদি আমাৰ মুখ দাঙি চায়, তাৰ বাবে চৰকাৰক অনুৰোধ কৰিছোঁ যাতে চৰকাৰে আমাক কিবা সাহায্য কৰে।